নমস্কাৰ বন্ধুসকল, মই এতিয়া আকৌ অমাজীৱক উদ্ধাৰ কৰিবৰ কাৰণে উপস্থিত হ'লোঁ চিপাজাৰ ভুক্তাবাৰী আৰু এইখিনি ঠাই পুৰণবাৰী বুলি কয়। আৰু বন্ধুসকল, ইয়াতে এডাল সাপ এয়া ৰান্ধনি ঘৰৰ ভিতৰত দাদাহঁতে দেখা পাই আছে। গাঁতৰ ভিতৰৰ পৰা সেই সাপডালে মাথাটো উলিয়াই দিয়ে আৰু গাঁতৰ ভিতৰত বাৰে বাৰে সোমাই যায়। আৰু ইহঁতে দেখা পাই মোক ফোন কৰিলে আৰু ময়ো আহি ইয়াতে উপস্থিত হ'লোঁ। এতিয়া ধুনীয়াকৈ সেই সাপডাল উদ্ধাৰ কৰিম আৰু আপোনালোককো দেখুৱাম। আৰু বন্ধুসকল, ৰাতিপুৱাৰ পৰা দিনলৈকে সাপ উদ্ধাৰ কৰিয়েই থাকোঁতেই সময়বোৰ যাই থাকে। কেতিয়াবা খাবলৈও নাপাওঁ, কেতিয়াবা শুবলৈও নাপাওঁ। আৰু বন্ধুসকল, এই সাপ উদ্ধাৰ কৰি থকা অৱস্থাত কেতিয়া শেষ উশাহ ল'বলগীয়া হয় সেইটো নেদেখাজনৰহে ওপৰত। আৰু বন্ধুসকল, মোৰ এই কৰ্মৰ ফল মিঠা দিয়া নে তিতা দিয়া নে কেঁহা দিয়া সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ। আৰু বন্ধুসকল, বহুত মনৰ কথা নকৈ ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম। আহক পৰিষ্কাৰ হয় না সাপডালে এয়া মুঠকেইটা সলাই দিছে, আপোনালোকে দেখা পাইছে। এয়া সাপডালৰ মুঠ, আৰু সাপডালে এই পাকঘৰৰ ভিতৰতে এই মুঠ খোলাই দিছে। আৰু বাইদেউহঁতে দেখা পায়। ঘৰটো কাৰ? সুনীল বৰুৱা। বাইদেউ, এই সাপডাল কেতিয়া দেখা পাইছিল, কেনেকৈ দেখা পাইছিল সেইটো ৰাইজক কৈ দিয়কচোন। তেতিয়া বাবুমান আহিছিল, তাৰমানে খুৰীয়ে কিবা নিবৰ কাৰণে আহিছিল। তাৰপিছত দিব গৈছিলোঁ আৰু যাওঁতে বাবুক লৈ গৈছোঁ। তাৰপিছত তলৰ পৰা কিবা এটা চাউণ্ড ওলাইছে। তাৰপিছত চাউণ্ডটো ওলাতে ভাবিলোঁ কি কিহৰ বা চাউণ্ড, তলৰ ফালে চাউণ্ডটো মানে দেখিছোঁ আৰু সাপটো। তাৰপিছত মই চিঞৰি কিনে বাহিৰত ওলাই আহিছোঁ। তাৰপিছত এতিয়ালৈকে গাঁৱতে সোমাই আছে, সাপটো যোৱা নাই, মাথাটো ওলাই থাকে মাজে মাজে। কি কৰিব দিছে? লাইক কমেণ্ট শ্বেয়াৰ কৰিবৰ কাৰণে সকলোকে অনুৰোধ কৰিছোঁ। তেতিয়াহ'লে আমাৰ নিচিনাকৈ সকলোৱে বিপদত পৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ জৰিয়তে সকলো মানুহ সুৰক্ষিত হ'ব বা উদ্ধাৰ কৰিব পাৰিব আৰু আপোনালোকে দেখা পাইছে ইয়াৰ ৰান্ধনি ঘৰ। আৰু বন্ধুসকল, য'ত মানুহ থাকে ত'ত খাদ্য থাকে, আৰু খাদ্য খাবৰ কাৰণে ভেকুলী, নিগনি, এন্দুৰ, পঁইতাচোৰা আহে। আৰু বন্ধুসকল, এই বিশ্ব ব্ৰহ্মাণ্ডত যিমানবোৰ জীৱ জন্তু মালিকে সৃষ্টি কৰিছে সকলোবোৰ খাদ্য শৃংখলৰ ওপৰতে ভিত্তি কৰি আছে। গতিকে ইয়াতে নিগনি, এন্দুৰ, বেং এইবিলাক বিভিন্ন ধৰণৰ কীট পতংগ খেদি ইয়ালৈ আহিছিল। আৰু বন্ধুসকল, এই নিগনি, বেং, এন্দুৰ বিচাৰিয়ে আকৌ সেই সাপডাল সোমালে। আৰু এওঁলোকে সেই সাপডাল দেখা পালে আৰু দেখা পাই ফোন কৰিলে, আৰু এতিয়া ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিলে। আমাৰ পাকঘৰতে ওলাইছে আপোনালোকে দেখা পাইছে। এয়া এই গাৰাটো আছে, গাঁতটো আপোনালোক প্ৰত্যক্ষ কৰিছে, আৰু এই গাঁতটোৰ ওপৰেদিয়ে সেই সাপডাল দেখা পোৱা বুলি আমাক বাইদেৱে কৈছে। আৰু এতিয়া আমি ধুনীয়াকৈ চাওক বন্ধুসকল, এয়া ইন্দুৰৰ গাঁত কৰি থৈছে এইবোৰ, আৰু এই ইন্দুৰৰ গাঁতৰ ভিতৰতে সেই সাপডাল ধুনীয়াকৈ কুধৰি পিটি সোমাই আছে। ভিডিঅ'ত চাবি যাব ভয় লাগে। আছে নেকি? ষ্টিকডালে দি দি বাপ, এই তুৰতে সোমাই গেলে পিনে দি ইফালে ইফালে আহে নেকি? চাই আছা নেকি দাদা? ভয় লাগে। আপোনাৰ নামটো? মোৰ নাম পৰাগ বৰুৱা। দিয়ক, চাই থাকো। সাপ চাব আহিছা? সাপ চাব আহিছা? দেখা পাইছা না নাই? নাই সাপ দেখা নাই। দেখা নাই? এতিয়া ধৰি থৈছিলা নাই ধৰা? ধৰাই নাই নহয়, পাৱাই নাই। পাৱাই নাই। নাই, পাব আৰু। বাহিৰ যাব।
চাওক বন্ধুসকল, এয়া সাপডাল বহুত পানী মাৰি মাৰি আমি লাষ্টত এইখিনি ঠাইত আমি ধুনীয়াকৈ সাপডাল পালোঁ। আৰু এই সাপডাল ইয়াতে কোধেৰি পিটি সোমাই আছে। আৰু এতিয়া আমি ধুনীয়াকৈ এই সাপডাল উদ্ধাৰ কৰিম আৰু উদ্ধাৰ কৰি লৈ যাই ধুনীয়াকৈ জংঘলত এৰি দিম। কাৰণ বন্ধুসকল, এই সাপডাল মানুহৰ ঘৰৰ ওচৰে পাজৰে থকা বস্তু একেবাৰে নহয়। যদিহে মানুহৰ ঘৰৰ ভিতৰত থাকে তেতিয়াহ'লে হয়তো মানুহক কেতিয়াবা দংশন কৰি দিবও পাৰে। সেইকাৰণে ধুনীয়াকৈ লৈ যাই জংঘলত এৰি দিম। চাওকচোন বাৰু। দাদা আপুনি অলপ পাছে থাকিব, আপোনাৰ কাৰণে মোৰো বিপদ হ'ব, আপোনাৰো বিপদ হ'ব। চন্দুলি খেতি পাপাই থাপৰ বিষ নাই দাদা, বিষ নাই বুলি সেই বুলি এতিয়া আকৌ আপোনালোকে ধৰিব চেষ্টা নকৰিব মই কৈ ইয়াত আকৌ বিষ নাই বুলি নন মাছ, কিন্তু আপোনালোকে ধৰিব চেষ্টা নকৰিব। দিলা হয় ভাল লাগছে না নাই বাইদেউ? বঢ়িয়া লাগছে। চাওক বন্ধুসকল, এডাল সাপ আমি উদ্ধাৰ কৰি ল'লোঁ। কপাৰ হেডেড টিংকেট স্নেক, আৰু ইয়াক আমাৰ গাঁৱলীয়া মানুহে বাকৰাইজ সাপ বুলি কয়, ধুন্দুলি ফেটি বুলি কয়, নীলেজী গুম বুলি কয়। বন্ধুসকল, এই বস্তুটো আপোনালোকে দেখা পাইছে চাওকচোন বাৰু ওচৰৰ পৰা। আৰু এই বস্তুটো আজি আপোনালোকক প্ৰথমবাৰ দেখুৱাবলৈ পাইছোঁ। এনেকুৱা দৃশ্য খুব কমেই দেখা পোৱা যায়। এইটো বস্তু এইডাল সাপ মেল হয়, আৰু ইয়াৰ লিংগটো এইটোৱেই। এইটোৰ পৰাই বুজিব পাৰি এইডাল সাপ মেল। আৰু বন্ধুসকল, এইডাল সাপৰ এই বস্তুটো ভিতৰ ফালে সোমাই থাকে। যেতিয়া এই মেটিং কৰাৰ সময় হয় তেতিয়া এই বস্তুটো বাহিৰৰ ফালে ওলাই আহে। আৰু এইডাল সাপ মেল সাপ। আৰু এতিয়া আমি ধুনীয়াকৈ উদ্ধাৰ কৰি লৈছোঁ, আৰু উদ্ধাৰ কৰি লৈ যাই ধুনীয়াকৈ জংঘলত এৰি দিম। কাৰণ এই সাপডালৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন ধুনীয়াকৈ এই ডাঙৰ জংঘলত পাৰ কৰিব পাৰিব। আৰু বন্ধুসকল, এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, নন ভেনমাছ স্নেক। আৰু এইডাল সাপৰ খাদ্য নিগনি, বেং, এন্দুৰ, পঁইতাচোৰা এইবিলাক বিভিন্ন ধৰণৰ খাদ্য খাই ই ভোজন হিচাপে গ্ৰহণ কৰে। আৰু বন্ধুসকল, এনেকুৱা সাপ বা যিকোনো সাপে যদি কেতিয়াবা দংশন কৰে তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা কবিৰাজ, বেজ, মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব। বন্ধুসকল, আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰিবৰ কাৰণে, অন্ধবিশ্বাসৰ পৰা দূৰ কৰিবৰ কাৰণে। কাৰণ বন্ধুসকল, আমাৰ গাঁৱলীয়া খাতি খোৱা অসমীয়া মানুহখিনিয়ে যিখিনি অন্ধবিশ্বাসত পৰি আছে তাৰ কাৰণে কিছুমান মানুহ সাপে কামোৰাৰ ফলত ওজা কবিৰাজৰ ওচৰত গৈ কোনোভাৱে মৃত্যুৰ মুখত পৰে। সেইকাৰণে আমি ভিডিঅ' বনাই ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টো দূৰ দূৰণিলৈ শ্বেয়াৰ কৰি নজনা জানিবলৈ সুবিধা কৰি দিয়ক। কি খবৰ? ভাল। সাপডাল দেখা পাই কেনেকুৱা লাগছে এতিয়া? আমাৰ ভয়ে লাগছে আৰু বন্ধুসকল চাওক, এয়া দাদাই একেবাৰে গাত খান্দি মানুহ একদম ভিজি গেল। ভিজি গেলি নেকি? নাই মোনা লাগিব। মোনাটা ল'ব। এডাল সাপ বহুত খঙাল সাপ আৰু বহুত এগ্ৰেছিভ সাপ। এই সাপডালৰ বহুত খং, প্ৰজাতি হিচাপে সাপৰ খং আৰু বেছি থাকে। আৰু দি তাৰা মোনা খান্দি এই আমাৰ মাৰাৰ অধিকাৰ নাই। এই আমাৰ মাৰাৰ অধিকাৰ নাই। আমি যদি জীৱ এটা দিবা নোৱাৰোঁ, জীৱ এটা মাৰাৰ অধিকাৰ কেনেকুৱাকৈ থাকিল বাৰু? কৈছোঁ বাৰু, হয় নহয় কৈছোঁ? আকৌ ইয়াতে এৰিলে কালি আকৌ মই আহিব লাগিব আকৌ।
যদি ৰাতিপুৱা আকৌ যদি কামোৰ মাৰি দিয়ে ইয়াতে এৰি দিবা দিলে মই ক'ব লগা নাই দি দিম মই কি টেনশ্যন আছে হয় নেকি চাওক বন্ধুসকল এয়া আমি আহি পালোঁ ধুনীয়া এখন প্ৰাকৃতিক পৰিৱেশ আৰু বন্ধুসকল ইয়াতে আমি ধুনীয়াকৈ সাপডাল এৰি দিম আৰু বন্ধুসকল আপোনালোকে দেখা পাইছিল এই সাপডালৰ গাত কৰোণা ভাইৰাছৰ যোনটো চিহ্ন আছে সেই চিহ্নৰ দৰে ইয়াৰ যোনটো লিংগ আছে মেল সাপ এডাল সেই বস্তুটো ওলাই আছে যেনেকৈ হাঁহৰ আমি দেখা পাওঁ পাছফালে ওলমি থাকে ঠিক তেনেকুৱাই এই সাপডালৰো মেল কাৰণে এই সাপডালৰ দেখা পোৱা গৈছিল কৰোণা ভাইৰাছৰ দৰে একে নিচিনা দেখি আপোনালোকক দেখুৱাবলৈ পাই মই বহুত সুখী হৈছোঁ আজি আৰু এতিয়া আমি ধুনীয়াকৈ সাপডাল এৰি দিম চাওকচোন বাৰু চাওক বন্ধুসকল এইডাল সাপ আৰু বন্ধুসকল আপোনালোকে চাওক এয়া যোনটো কৰোণা ভাইৰাছৰ দৰে চিহ্ন আছিল সেই চিহ্নটো একেবাৰে নোহোৱা হৈ গৈছে আৰু তাত সি নিজেই নিজৰ গাৰ ভিতৰত সেই বস্তুটো সি সোমাই লৈছে আৰু এনেকৈ উদ্ধাৰ কাৰ্য চলি থাকিব যদিহে আপোনালোকৰ মৰম চেনেহ সহায় সহযোগিতা পাই থাকোঁ ধন্যবাদ জয় আই অসম